প্ৰধানমন্ত্ৰী জুবিন গাৰ্গৰ ভূমিলৈ আহিল, কিন্তু এবাৰো নাম নললে জুবিন গাৰ্গৰ। এই মন্তব্যৰে আক্ৰমণ বিৰোধীৰ। আমাৰ স্বাভিমান জুবিন গাৰ্গক এবাৰো সোঁৱৰণ নকৰে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জুবিন গাৰ্গৰ প্ৰতি বিজেপিৰ জুবিন গাৰ্গৰ প্ৰতি থকা যিটো শ্ৰদ্ধা আৰু মৰম তাত প্ৰতিফলিত কৰিছে। আমিতো আশা কৰিছিলো যে তেওঁ জুবিন গাৰ্গৰ পৰিয়াললৈ যাব, জুবিন ক্ষেত্ৰলৈ যাব। দুৰ্ভাগ্যজনকভাৱে তেখেতে এবাৰৰ কাৰণে জুবিন গাৰ্গৰ নামটো তেখেতে উল্লেখ নকৰিলে। এইটোৱে প্ৰমাণ কৰে যে জুবিন গাৰ্গক লৈ এওঁলোকৰ ফবিয়া আছে। এওঁলোকে জুবিন গাৰ্গৰ ইছ্যুটো তল পেলাব খোজে। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ষড়যন্ত্ৰ কৰিছে বিজেপি চৰকাৰে। অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। বিজেপি চৰকাৰৰ কাৰণে জুবিন গাৰ্গ এটা মূৰৰ কামোৰণি, আৰু সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গক যিটো চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গৰ নামটো তেওঁলোকে, আপুনি দেখিছে নাই বিজেপিয়ে এইকেইদিন কৰি থকা কামটো কি? বিজেপিয়ে কৰি থকা কামটো হ'ল জুবিন গাৰ্গৰ বদনাম উলিওৱা, চৰিত্ৰ হনন। মিত্ৰ এজন আমাৰ হিৰক বদনামী কৰিবৰ কাৰণে যি ধৰণে আচলতে বিজেপি আৰু চৰকাৰী পক্ষটোৱে যি ধৰণে ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰিছে আৰু হুইস্পাৰিং কৰিছে, একদম মুখে মুখে গাঁৱৰ মানুহৰ মাজলৈ, টাউনৰ মানুহৰ মাজলৈ, সাংবাদিকৰ মাজলৈ কিছুমান বদনাম মেলি দিছে। আৰু এইটো আমি কেতিয়াও মানি নলওঁ। জুবিন গাৰ্গ যিসকলে বদনামী কৰিব খুজিছে তেওঁলোক অসমৰ জনগণৰ শত্ৰু, অসমৰ জাতীয় জীৱনৰ শত্ৰু, আৰু বিজেপিয়ে সেইটোৱে কৰিছে, আৰু সেইকাৰণে বিজেপিক আমি কেতিয়াও ৰেহাই নিদিওঁ। অখিল গগৈ তেওঁ জাজ নে কি হয়? চাৰ্জশ্বিটখনতো এতিয়ালৈকে কোনেও 12,000 পৃষ্ঠা কোনেও পোৱা নাই। আজি জাজে দিবৰ কাৰণে নিৰ্দেশ দিছেহে। গতিকে যি য'ত পাই, যি কাগজ পাই তাকে দেখুৱাই আছে। গুৱাহাটীলৈ আহি প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰ বিমানবন্দৰ গতালে আদানীক। বিৰোধীয়ে এনেদৰে আক্ৰমণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ক'লে গোপীনাথ বৰদলৈক সন্মান দি থৈ গ'ল প্ৰধানমন্ত্ৰীয়ে। যে আমাৰ বৰঝাৰ এয়াৰপৰ্টটো আদানীক দি থৈ গুচি গ'ল। আদানীক দিয়াৰ পৰা ফ্লাইটৰ টিকেটৰ দামটো সাংঘাতিক বাঢ়ি গুচি গ'ল। আপোনালোকে নিশ্চয় দেখিছে। আপুনি আগতে টেক্সিত লৈ গ'লে যিমান ভাড়া লয়, পাৰ্কিং চাৰ্জ তাত বাঢ়ি গুচি গ'ল। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক কিমান ডাঙৰ সন্মান দি থৈ গ'ল। তেওঁলোকে প্ৰধানমন্ত্ৰীৰ এই জাতিটোৰ প্ৰতি দিয়া সন্মানক তেওঁলোকে বুজিয়েই পোৱা নাই। প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়ত অসমবাসীক পুনৰ ভুৱা প্ৰতিশ্ৰুতি দিলে বুলি আক্ৰমণ বিৰোধীৰ। লগতে নতুনকৈ পানী চুৰ প্ৰসংগৰে দুৰ্নীতিৰ অভিযোগ তুলি বিজেপিক ঘেৰাৰ চেষ্টা। এফালে মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে আকৌ ৰাজ্যত হ'ব বিজেপিৰ চৰকাৰ, বিপৰীতে বিৰোধীৰ দাবী উফৰিব বিজেপি চৰকাৰ। এতিয়া যোৱা 2টা দিনত তেওঁলোকে উন্নয়নৰ ভুৱা প্ৰতিশ্ৰুতি এখন দেখুৱাই পিনে তেওঁলোকে মানুহৰ মাজত কেম্পেইনিং কৰিছে। দুদিনমানৰ পিছত আকৌ অমিত শ্বাহ ডাঙৰীয়া আহি আকৌ এবাৰ সাম্প্ৰদায়িকতাৰ নামত এটা ৰাজনীতি কৰিব। এইবোৰ কথা অহা 3 মাহ আছে। মুখ্যমন্ত্ৰীয়ে সাংঘাতিক ভয় খোৱাৰ কাৰণে সকলো ধৰণৰ কৌশল, সকলো ধৰণৰ অস্ত্ৰ প্ৰয়োগ কৰিছে। কিন্তু মনত ৰাখিব, যোৱাবাৰ যোৰহাট লোকসভা নিৰ্বাচনত যিটো অৱস্থা হৈছিলে, সেই অৱস্থা এবাৰ সমগ্ৰ অসমৰ প্ৰতিটো বিধানসভা নিৰ্বাচনত বিজেপিৰ হ'ব। জল জীৱন আঁচনি বিফল হৈছে। বিজেপি দল আৰু টকা নিজৰ ব্যক্তিগত ধনৰ বাবে সংগ্ৰহ কৰা এটা মাধ্যম। সাধাৰণ মানুহক খোৱা পানী দিবলৈ তেওঁলোকৰ উদ্দেশ্য নহয়। ঐক্যবদ্ধ বিৰোধী, আৰু সেইটো যিদিনাই হ'ব সেইদিনাই অসমত ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব। আৰু সেইদিনাই হিমন্ত বিশ্ব শৰ্মাই এতিয়া মোৰ লাইফ চাই তেওঁ টোপনি গৈছে, তেতিয়া তেওঁ মোৰ লাইফ চাই ছুইচাইড কৰিবলৈ আগবাঢ়ি যাব। গৌৰৱ গগৈয়ে বাংলাদেশত হিন্দু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত ভাৰত চৰকাৰক হস্তক্ষেপৰ দাবী জনালে। আনহাতে মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ ভিতৰতে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ফাইল খোলাৰ কথা উল্লেখ কৰাৰ লগতে বাংলাদেশ কাণ্ড সন্দৰ্ভতো ক'লে এনেদৰে। আমি নিবিচাৰোঁ যে আমাৰ ভাৰতৰ কাষত লাগি থকা দেশৰ ভিতৰত এনেদৰে পৰিস্থিতি থাকক। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু কেন্দ্ৰীয় চৰকাৰক ইয়াৰ বাবে এটা সুস্থ পদক্ষেপ ল'বলৈ আহ্বান জনাইছোঁ। হিন্দু যুৱকক জীৱন্তে অগ্নিত দগ্ধ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলক বাংলাদেশত ল'ম, এই কথাষাৰ তেওঁলোকে বাৰে বাৰে কৈ আছে। বিজেপিয়ে সদায় জাতি মাটি ভেটিৰ কথা কৈ আহিছে। একদম মই ডেট এটা আপোনালোকে নেক্সট সপ্তাহৰ ভিতৰত ডেট পাই যাব। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।